মাত্ৰ 1 মিনিটতে আপুনি জানি লওক যে মাকে কি মেডিচিন খালে শিশুটিক আচলতে ব্ৰেষ্ট ফিডিং দিব নালাগে বা ব্ৰেষ্ট ফিডিং দিব নোৱাৰিব। আচলতে মাকে যিকোনো মেডিচিন খালে ইয়াৰ এক ক্ষুদ্ৰ অংশহে ব্ৰেষ্ট মিল্কত জমা হয় আৰু বিজ্ঞানসন্মত পৰীক্ষা নিৰীক্ষা অনুসৰি এই মেডিচিন জমা হোৱা সময় হৈছে মাত্ৰ 1 ঘণ্টা বা 2 ঘণ্টা মেক্সিমাম। গতিকে নৰ্মেল মেডিচিন খাই থকা অৱস্থাত মাকে শিশুটিক স্তনপান সাধাৰণভাৱে কৰাব পাৰে বা বহুত বেছি ছেফ হ'বৰ কাৰণে ব্ৰেষ্ট ফিডিং কৰোৱাৰ ঠিক 1 ঘণ্টা পিছত মাকে গাখীৰ খাব পাৰে বা ব্ৰেষ্ট ফিডিং কৰোৱা আৰু মেডিচিন খোৱাৰ মাজত 2 ঘণ্টা এটা গেপ ৰাখিব পাৰে। কিন্তু 3টা এনেকুৱা মেডিচিন আছে যিকেইটা খাই থকা অৱস্থাত মাকে আচলতে শিশুক স্তনপান কৰিব নোৱাৰিব। সেইকেইটা হৈছে লিথিয়াম, এনি কেঞ্চাৰ মেডিচিন আৰু ৰেডিঅ' এক্টিভ ছাবষ্টেন্সেছ।